নমস্কাৰ লাৰ্ণ অল জিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে সকলোকে বিনম্ৰতাৰে অনুৰোধ জনালোঁ, আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা আপুনি যদি আজি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ' লাইক শ্বেয়াৰ কৰি দিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আজি আমি ADR গ্ৰেজুৱেট লেভেল আৰু গ্ৰেড 4 লেভেলৰ পোষ্টৰ বাবে কিছু সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভালদৰে শেষলৈকে চাব। আহক এতিয়া আমি পলম নকৰি ভিডিঅ'টি আৰম্ভণি কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, নৱকান্ত বৰুৱা কোনখন অসমীয়া উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন এ ককা-দেউতাৰ হাড়, অপশ্যন বি পদুম কুঁৱৰী, অপশ্যন চি অঘৰী আত্মাৰ কাহিনী আৰু অপশ্যন ডি মৃত্যুঞ্জয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ককা-দেউতাৰ হাড়। ককা-দেউতাৰ হাড় উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমৰ কোনখন নদীক তেজৰ নদী বুলি জনা যায়? অপশ্যন এ লোহিত নদী, অপশ্যন বি ব্ৰহ্মপুত্ৰ, অপশ্যন চি মানস নদী আৰু অপশ্যন ডি ৰঙা নদী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ লোহিত নদী। লোহিত নদীক তেজৰ নদী বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 3, ভাৰত আৰু চীনৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডালৰ নাম কি? অপশ্যন এ ৰেড ক্লিফ ৰেখা, অপশ্যন বি মেকমোহন ৰেখা, অপশ্যন চি ডুৰাণ্ট ৰেখা আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মেকমোহন ৰেখা। ভাৰত আৰু চীনৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডালৰ নাম মেকমোহন ৰেখা। নেক্সট কুৱেশ্যন নম্বৰ 4, বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 1 এপ্ৰিল, অপশ্যন বি 3 এপ্ৰিল, অপশ্যন চি 7 এপ্ৰিল আৰু অপশ্যন ডি 13 এপ্ৰিল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 7 এপ্ৰিল। 7 এপ্ৰিল তাৰিখটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে গোটেই পৃথিৱীতে পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, ভাৰতীয় সংবিধানত কেতিয়া মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হৈছিল? অপশ্যন এ 1976 চনত, অপশ্যন বি 1980 চনত, অপশ্যন চি 1985 চনত আৰু অপশ্যন ডি 1987 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1976 চনত। নেক্সট কুৱেশ্যন নম্বৰ 6, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? অপশ্যন এ নলিনীবালা দেৱী, অপশ্যন বি মামণি ৰয়ছম গোস্বামী, অপশ্যন চি নিৰ্মলপ্ৰভা বৰদলৈ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন নম্বৰ 7, ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কিমান? অপশ্যন এ 5 বছৰ, অপশ্যন বি 6 বছৰ, অপশ্যন চি 7 বছৰ আৰু অপশ্যন ডি 8 বছৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 6 বছৰ। ৰাজ্যসভাৰ সদস্য এজনৰ কাৰ্যকাল 6 বছৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, প্ৰথম বিধৱা বিবাহৰ পৃষ্ঠপোষকতা কোনে কৰিছিল? অপশ্যন এ ৰাজা ৰামমোহন ৰায়, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি বাল গংগাধৰ তিলক
আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে প্ৰথমে বিধৱা বিবাহৰ পৃষ্ঠপোষকতা কৰিছিল ভাৰতবৰ্ষত। নেক্সট কুৱেশ্যন নম্বৰ 9। সৈয়দ চাহ মিলনৰ অসমত জনপ্ৰিয় নাম কি আছিল? অপশ্যন এ নাছিৰুদ্দিন, অপশ্যন বি আজান ফকীৰ, অপশ্যন চি জোনাব আৰু অপশ্যন ডি মহম্মদ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আজান ফকীৰ। চাহ মিলনক অসমত আজান ফকীৰ বুলিও জনা যায়। আজান ফকীৰ চাহ মিলনৰ এটা জনপ্ৰিয় নাম আছিল। নেক্সট কুৱেশ্যন নম্বৰ 10। অৰ্থ বিজ্ঞানৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি আডাম স্মিথ আৰু অপশ্যন চি মালথাছ আৰু অপশ্যন ডি মাৰ্শ্বাল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আডাম স্মিথ। আডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃপুৰুষ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 11। অসমৰ কোন ঠাইত মৰাপাট কল আছে? অপশ্যন এ চিলঘাট, অপশ্যন বি গুৱাহাটী আৰু অপশ্যন চি চন্দ্ৰপুৰ আৰু অপশ্যন ডি আমিনগাঁও। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চিলঘাট। অসমৰ চিলঘাটত মৰাপাট কল আছে। নেক্সট কুৱেশ্যন নম্বৰ 12। অসমৰ কোনখন ঠাইত পাট মুগাৰ বাবে বিখ্যাত? অপশ্যন এ শুৱালকুছি, অপশ্যন বি বৰপেটা, অপশ্যন চি বঙাইগাঁও আৰু অপশ্যন ডি ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শুৱালকুছি। শুৱালকুছি পাট মুগাৰ বাবে বিখ্যাত। শুৱালকুছি অসমৰ এখন প্ৰসিদ্ধ চহৰ আৰু ইয়াত পাট মুগাৰ বাবে বিখ্যাত হয়। নেক্সট কুৱেশ্যন নম্বৰ 13। ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি কোন চনত লৈছিল? ফেমিলি প্লেনিং। অপশ্যন এ 1952 চনত, অপশ্যন বি 1962 চনত, অপশ্যন চি 1963 চনত আৰু অপশ্যন ডি 1965 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1952 চনত। 1952 চনত ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি লৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 14। কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল? অপশ্যন এ 1912 চনত, অপশ্যন বি 1925 চনত, অপশ্যন চি 1929 আৰু অপশ্যন ডি 1931। শুদ্ধ উত্তৰটো হ'ল 1912। 1912 চনত। নেক্সট কুৱেশ্যন নম্বৰ 15। তলৰ কোনখন ঠাইত ক্ৰিকেট খেলৰ উৎপত্তি হৈছিল? অপশ্যন এ ইংলেণ্ড, অপশ্যন বি ভাৰত, অপশ্যন চি অষ্ট্ৰেলিয়া আৰু অপশ্যন ডি আমেৰিকা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ইংলেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 16। ব্ৰাজিলৰ ৰাজধানীখনৰ নাম কি? অপশ্যন এ পেৰু, অপশ্যন চি ব্ৰাছিলিয়া, অপশ্যন চি লণ্ডন আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ব্ৰাছিলিয়া। এইটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। ব্ৰাজিলৰ ৰাজধানীখনৰ নাম হ'ল ব্ৰাছিলিয়া। নেক্সট কুৱেশ্যন নম্বৰ 17। ভিক্টোৰিয়া মেম'ৰিয়েল হল ভাৰতৰ কোনখন চহৰত অৱস্থিত? অপশ্যন এ কলকাতা, অপশ্যন বি নতুন দিল্লী, অপশ্যন চি মুম্বাই
আৰু অপশ্যন ডি গুৱাহাটী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কলকাতা। ভিক্টোৰিয়া মেমৰিয়েল হ'ল ভাৰতৰ কলিকতা চহৰত অৱস্থিত হয়। নেক্সট কুৱেশ্যন নম্বৰ 18। তলৰ কোনগৰাকী ব্যক্তিক লোকনায়ক হিচাপে জনা যায়? অপশ্যন এ জয়প্ৰকাশ নাৰায়ণ, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি জৱাহৰলাল নেহেৰু আৰু অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জয়প্ৰকাশ নাৰায়ণ। ভাৰতৰ লোকনায়ক হিচাপে জয়প্ৰকাশ নাৰায়ণক জনা যায়। জয়প্ৰকাশ নাৰায়ণ বিহাৰৰ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 19। ভাৰতৰ জাতীয় খেল কি? অপশ্যন এ ক্ৰিকেট, অপশ্যন বি হকী, অপশ্যন চি ফুটবল আৰু অপশ্যন ডি বেডমিণ্টন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হকী। হকী হ'ল ভাৰতৰ জাতীয় খেল। নেক্সট কুৱেশ্যন নম্বৰ 20। মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 10 ডিচেম্বৰ, অপশ্যন বি 12 আগষ্ট, অপশ্যন চি 20 জুন আৰু অপশ্যন ডি 25 জুলাই। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 10 ডিচেম্বৰ। 10 ডিচেম্বৰ দিনটো গোটেই পৃথিৱীতে মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।